যাবলৈ দে তাৰ ধৰ্মতে জীয়াই থাকিবলৈ দে সি পাগল নাছিল সি পাগল হ'বলৈ বাধ্য হৈছে কিয় জানে প্ৰেমৰ কাৰণে আজি মই আপোনালোকক খবৰ দেখিবলৈ গ'লে সি এখন ডাঙৰ উপন্যাস হ'ব আজিৰ পৰা প্ৰায় কেইবছৰমান আগৰ কথা কলং হৈ ঘৰৰ সফল ডেকা আছিল ৰুদ্ৰ আৰু আনপিনে ৰংপুৰৰ ৰাংঢালী বিয়া দুয়ো নাজানিছিল এই পৃথিৱীৰ জটিল ভাষা জানিছিল মাথো গাবলৈ প্ৰেমৰ গান নাচি বাগি ভাল পোৱা ৰুদ্ৰ আৰু বিয়াৰ মাজলৈ আহিল এদিন এজাক প্ৰচণ্ড ধুমুহা আমার বিয়ার আজি কি হল কিয় রুদ্র অহাৰ কথা নাছিল জানো পলম হোৱাৰ বাবে আমাৰ বিয়াৰ খং উঠিছে আকৌ ৰচোন তহঁতেনো কি আবুল তাবুল বকি আছ আহিব নহয় কিবা কাৰণত পলম হ'ল চাগে আহিব নহয় আহি পালেই ঐ সখী বল বল আমি যাওঁ বল ঐ পিয়া আমি আহিছো দেই তহঁতে অলপ মনৰ কথা পাত মোৰ আহিব দেৰি হ'ল নেকি ঐ কি হ'ল তাৰমানে তই মোক অভিমান কৰিছ খং কৰিছ কিয় নকৰিম অথনিৰ পৰা ৰখি আছো তোৰ সদায় সদায় দেৰি হয় এইখিনি কথাতে খং কৰিব লাগেনে নৈ সিটো পাৰ পৰলৈ ইটো পাৰলৈ আহোঁতে মোৰ কিমান কষ্ট হৈ গৈ নাজানো কিন্তু মই একমাত্ৰ তোৰ কাৰণে কাৰণ তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো ৰুদ্ৰ ময়ো যে তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো মই যে তোক প্ৰাণ ভৰি ভাল পাওঁ মই নিজতকৈও বেছি সঁচা বিয়া ৰুদ্ৰ ৰুদ্ৰ সন্ধ্যাহরি ঝিকিমিকি জোনাক রাতি সন্ধ্যাহরি ঝিকিমিকি জোনাক রাতি চুনি চুনি সামা মোর প্রেয়সী
এই নিশাতে নাযাবা দূৰলে আহাচোন কাষলে তুমি মোৰ সপোন মানসী এই সন্ধ্যাবলী ৰাতি এই সন্ধ্যাবলী ৰাতি সন্ধ্যাবলী মধু মধু গীতেৰে মিলন বাহি দুয়ো ভৰাই তুলিলে শুভ ক্ষণকে দুয়ো ভৰাই তুলিলে শুভ ক্ষণকে দুয়ো মিলন বিয়াকি সন্ধ্যাবলী যেকিনিকি জোনাতে ৰাতি সন্ধ্যাবলী যেকিনিকি জোনাতে ৰাতি জুমি জুমি চাৱা মোৰ প্ৰেয়সী জুমি জুমি চাৱা বিয়াকি সন্ধ্যাবলী ৰুদ্ৰ হে ৰুদ্ৰ তই সদায় মোৰ লগত এনেকৈ থাকিবিনে হেৰা কৰি তোৰ লগত নাথাকিলে কাৰ লগত থাকিব? নহয় ৰুদ্ৰ মোৰ ভয় হৈ জানা হয় কিহৰ ভয় প্ৰিয়া? কেতিয়াবা যদি মইতো হেৰুৱাবলগীয়া হয় এইটো কি কৈছো প্ৰিয়া? এনেকৈ আৰু কিমান দিন লুকাই চুৰ কৰি লগ কৰিব আহিম লুকাই চুৰ কৰি কি কৈ আছা ভালকৈ নকয় তোক লগ কৰিবলৈ অহাটো বন্ধ কৰি দিছে কোনে? দাদা দাদাই কিন্তু কিয়? নাজানো সেইবোৰ মই একোৱেই নাজানো মাথো তোক লগ কৰিবলৈ মানা কৰিছে দাদাক মই বুজাওঁ মই কম আমাৰ সকলোবোৰ কথা তই নাকান্দিবিচোন নুবুজে দাদাই আমাৰ কথা একোৱেই নুবুজে ৰুদ্ৰ মই তোক এৰি থাকিব লাগিলে তেতিয়াও জীয়াই নাথাকো মই মৰি থাকিম ৰুদ্ৰ মৰি থাকিম প্ৰিয়া 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 শুনচোন মোৰ পৰা তোক কোনেও বৰ কৰিব নোৱাৰে মই তোক বহুত ভাল পাওঁ প্ৰিয়া বহুত কলৈ গৈছিলি তই? সখীহঁতৰ ওচৰৰ পৰা আহিলো মোক ফাঁকি দিয়া নাইতো দাদা মই আকৌ কেতিয়া ফাঁকি দিম তোৰ ভনীয়েৰৰ ওপৰত একিনো বিশ্বাস নাইনে আছে বনি আছে তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই এইটোও জানো যে তই মোৰ বিশ্বাস কেতিয়াও নাভাঙ আৰু যদি কেতিয়াবা ভাঙ দাদা একেখিনি কথাকে কিমান বাৰ কোৱা তোৰ কাৰণে এটা ভাল খবৰ আছে আরে বন্ধু কেনে আছা আরে বন্ধু আহা আহা বন্ধু এয়া মোৰ বন্ধু বেদান্ত হাজৰিকা আপোনালোকে কথা পাতকচোন মই ভিতৰৰ পৰা আহোঁ বন্ধু তোমাৰ ভৰিজনী কিন্তু বেছ ধুনীয়া নহ'বনো কিয় বন্ধু আৰে ভনিকা বন্ধু মই কিন্তু বিয়াৰ বাবে 20 দিন সময় লৈ আছো তই জানো বাবা বিজনেছৰ কথা একেবাৰে সময় নাই তই চিন্তা নকৰিবি বন্ধু
অতি কম সময়ৰ ভিতৰত মই তহঁত দুয়োৰে বিয়াখন পাতি অতি ধুমধামে। কিন্তু তই যে কৈছিলি তাই কোনোবা ভাল পোৱা আছে বুলি, তই সেইবোৰ চিন্তা নকৰিবি বন্ধু। এই বেদান্ত বেজবৰৰ কথা অমান্য কৰাৰ প্ৰতিফল কি হ'ব পাৰে সি ভালকৈ বুজিব। প্ৰয়োজন হ'লে তাকে পৃথিৱীৰ পৰা নাইকিয়া কৰি পেলাও। বন্ধু এই কামটো তই কৰিব নালাগে। আফটাৰৰ তাই মোৰ হ'বলগীয়া পত্নী। এই কামটো ময়েই কৰি তেজৰ টোপালেৰে ফাকু খেলা মানুহ ঠিক তেতিয়া তেজৰ টোপালেৰে খেলিলে এই ৰক্তিম হাজৰিকাৰ হাত কেতিয়াও নকপে। লাই খুঁটা হালিছে, লাই খুঁটা হালিছে। প্ৰিয়া, কি হৈছে তোৰ? কিনো চিন্তা কৰি আছ? কি চিন্তা কৰিব আৰু? ৰুদ্ৰ আহি নোপোৱাৰ কাৰণে খং উঠিছে তাইৰ। ৰসগোল্লা, তহঁতে অনবৰতে ধেমালিয়ে কৰি থাক। এতিয়া খং অভিমান বাদ দে। এইপিনে চা।
ৰুদ্ৰ, মই আৰু এনেকৈ থাকিব নোৱাৰো। তই মোক লৈ যা ৰুদ্ৰ। মই নোৱাৰো প্ৰিয়া, তোৰ অবিহনে মই এটা দিনো শান্তিত থাকিব পৰা নাই। এনেকুৱা লাগে যে তোৰ অবিহনে মই একেবাৰে শূন্য। আৰু সেইবাবে আজি মই তোক একেবাৰে নিজৰ কৰি ল'বলৈ আহিছো। সঁচা ৰুদ্ৰ? যাবা মোৰ লগত। মোৰ শুকান মৰুভূমিত মৰমৰ বৰষুণেৰে উপচাই পেলাই মোক জীপাল কৰিবলৈ প্ৰস্তুত হ'বনে? দুয়োখন হৃদয় এক হৈ আওখীৰ পূৰ্ণিমাৰ আকাশত জিলমিল তৰাৰ দৰে জিলিকি থাকিবলৈ মই সদায় প্ৰস্তুত ৰুদ্ৰ। তেনেহ'লে ব'লা প্ৰিয়া। বলা ৰুদ্ৰ, বলা। আৰে জলদি কিহৰ? সময় এতিয়াও বাকী আছে। তোমাৰ বিয়াৰ সময় এতিয়াও বহুত বাকী আছে। বিয়া? এইবোৰ কি কৈ আছে? বিয়া হ'ব, কিন্তু তাৰ লগত নহয়। তোমাৰ বিয়া মোৰ লগত হ'ব। এইবোৰ আপুনি কি কৈ আছে? কোন আপুনি? মই তাইৰ হ'বলগীয়া স্বামী। আৰু বহুত দিনৰ পৰা চাইছিলো তহঁতক। মই জানিছিলো যে তহঁতে এনেকুৱা কিবা এটা কৰিবি। আপুনি বলিয়া হৈছে। মই বলিয়া হৈছো তোমাৰ প্ৰেমত, তোমাৰ সৌন্দৰ্যৰ ওপৰত। এই আপোনাক এই ৰংপুৰ গাঁৱত যদি দ্বিতীয়বাৰৰ বাবে দেখা পাওঁ, সেইটোৱে তোৰ শেষ দিন হ'ব। এনেকুৱা নকৰে। আমি দুয়োকে বহুত ভাল পাওঁ। আমি কাৰো অন্যায় কৰা নাই। বিয়াক মই বহুত ভাল পাওঁ। মোৰ পৰা তাই কাঢ়ি নিদিব। মই আপোনাক প্ৰাণ কৰিবলৈ আহিছো। বিয়া মোৰ হয়, এই ৰক্তিম সাধন। আজিৰ পিছত তই প্ৰাণ কৰাটো দূৰৰে কথা, জীয়াই থাকিবলৈও ভাবিব লাগিব। তাইক মোৰ ঘৰ কাহিলৈ গুচি নাযাব। মই নোৱাৰো তাইৰ অবিহনে জীয়াই থাকিব। ঐ পল্লৱী, মই নোৱাৰো। কিমান আছে কবি দে, তাৰে থাকাৰ আগত কবি দে। আমি কি অন্যায় কৰিছিলো? কিহৰ বাবে তুমি তাইক মোৰ মই আগে পৰা জাগে যাব দূৰলৈ লাগিব। লৈ গ'লা ভগৱান? ভাল পোৱাটো জানো কিবা অপৰাধ হ'ব পাৰে ভগৱান? বিয়াৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো ভগৱান। মই নোৱাৰো। কি কৰিব লাগিছিলে ভণ্টি? তো সৰুৰে পৰা ইমান কষ্টৰে তুলি তালে ডাঙৰ দীঘল কৰিলো। সামান্য এটা ল'ৰাৰ কাৰণে আজি তই মোক ত্যাগ কৰিবলৈ ওলাইছিল। কিহৰ কাৰণে ভণ্টি? কিহৰ কাৰণে? মই ৰুদ্ৰক বহুত ভাল পাওঁ দাদা। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। মোৰ বন্ধুক মই কথা দিছো, এই ৰক্তিম হাজৰিকাৰ লগত অহা মাহত তোৰ বিয়া। গতিকে বেলেগ চিন্তা বাদ দি বিয়াৰ বাবে সাজু হ। এইবোৰ তুমি কি কৈছা দাদা? ৰুদ্ৰৰ বাহিৰে মই বেলেগৰ কথা ভাবিবই নোৱাৰো। এয়া মোৰ বাবে অসম্ভৱ। মনে মনে থাক। কুন্তল কুমাৰ বেজবৰুৱা ওৰফে কেকেৰ সিদ্ধান্ত। আৰু কেকেই যে সিদ্ধান্ত লয় সেয়া হয় শেষ সিদ্ধান্ত। তেনেহলে এটা মোৰো সিদ্ধান্ত জানি থৈ দে দাদা। ৰুদ্ৰক যদি মোৰ পৰাই কোনোবাই আঁতৰ কৰিবলৈ চেষ্টা কৰে, তেনেহলে কিন্তু ময়ো বাচি নাথাকো।
তাইৰ ওপৰত কথা কওঁ এইবোৰ চব হেৰিৰ দৰকাৰ হৈছে ভাল শিকনি দি থৈছো ভাল কৰিছ বন্ধু খুব ভাল কৰিছ চাবি যাতে তহঁতৰ বিয়াখন নোহোৱালৈকে বিয়াক উল্টা পুল্টা কৰিব নোৱাৰে তই আমি চিন্তা নকৰিবি বন্ধু তই মাত্ৰ বিয়াৰ যোগান কৰ আৰে বিয়াৰ যোগাৰটো মই কৰি আছো বন্ধু বহুত ধুমধামেৰে মই তহঁতৰ বিয়াখন পাতি দিম ঐ দৰা হ'বলৈ সাজু হৈ থাক Pia! Pia! Pia!
কৰি কৈছো আপোনাক আপুনি ইয়াৰ পৰা গুচি যাওক শুনিলে নহয় এতিয়া ইয়াৰ পৰা যাওক আচ্ছা ইমানে কিছু পালো তহঁতক হত্যা কৰা নহ'ব তোক Hey!